জয় মা কামাখ্যা মা। এয়া অম্বুবাচী মেলাৰ কাৰণে যো-জা চলি আছে আৰু অম্বুবাচী মেলাৰ কাৰণে বিভিন্ন জাগাৰ পৰা মানুহ আহি পাইছেহি। ইতিমধ্যে এয়া সাধু সন্যাসীবিলাক আহি গৈছে বা চব মানুহ আহিছে। এতিয়া আৰতি লোৱা হৈ গৈছে। এইবিলাকে বৰষুণৰ কাৰণে তেওঁলোকে ইয়াতে সোমাই আছে। আৰতি হৈ গৈছে, প্ৰসাদ লৈছে আৰু বিভিন্ন ঠাইৰ পৰা আহি তেওঁলোকে ইয়াতে থাকে। এই 4-5 দিনমান তেওঁলোকে ইয়াতে তপ জপ তপস্যা নিজৰ ইচ্ছামতে নিজৰ ক্ৰিয়া অনুসৰি তেওঁলোকে পূজা পাঠ কৰে। তেওঁলোকৰ নিজস্ব শৈলী সুবিধা মতে তেওঁলোকে পূজা পাঠ কৰে, জপ কৰে। গতিকে ইয়াৰ দ্বাৰা গম পোৱা যায় যে গোটেই অসমত যে অম্বুবাচীৰ মেলা যে হয়, ইয়াৰ আগজাননী পোৱা যায়। আগজাননী এইকাৰণে পোৱা যায়, গোটেই অসমত প্ৰথম বানপানী আহে আৰু অসমক গোটেই শীতলতা প্ৰদান কৰে। আৰু তেতিয়া মানুহৰ মনত মানে হেৰি হয়, মানুহৰ মনত যে মা শক্তি জাগৃত হৈছে, অৰ্থাৎ অনুভৱ হৈ যায় যে অম্বুবাচী মেলা আহিছে। আৰু এই যে জাগা কামাখ্যাৰ ভূমি বুলি গম পোৱা যায়। এইকাৰণে আমি সৰুতে শুনিছিলোঁ যে কামাখ্যা মা অম্বুবাচী মেলা চলি আছে। এইটো আজি মই নিজেই আহি ইয়াতে দেখিলোঁ, শুনিলোঁ। হয়, যিটো সৰুতে শুনিছিলোঁ, ইয়াতে সাক্ষাৎ মাতা সতী মাতা ইয়াত বিৰাজমান, অৰ্থাৎ সতী মাৰ অংগই ইয়াত কামাখ্যা মাৰ ৰূপত বিৰাজমান বুলি ক'ব লাগিব। এইখিনি কৈ মই মোৰ ভিডিঅ' সমাপ্ত কৰিছোঁ।